তাক খাবতি ধৰি কৈছিলোঁ মোক টকা পইচা নালাগে, মোক কেৱল সন্মান লাগে। পাণ তামোল বিক্ৰী কৰি পুত্ৰক এছিএছ অফিচাৰ বনোৱা কলিয়া বৰাৰ মনৰ কথা এয়া। সি কেনিবা গ'লে মোক তামোল এখন দি সেৱা কৰে, তেতিয়া মই কৈছিলোঁ যে সেৱা কৰিব নালাগে, মইনো কি আশীৰ্বাদ দিম। মই এতিয়া যিমান আগৰ পৰীক্ষাত যিমান সন্মান পালোঁ, এতিয়াও যাতে মোক তেনেকুৱা সন্মানেই লাগে। সেইকাৰণে গোৱা মাৰি ধৰি দুইটাই কান্দিছিলোঁ। তেতিয়া কৈছিলোঁ যে মোক ধন টকা পইচা পিছৰ কথা, মোক সন্মানেই লাগে, আৰু ঠিক তেনেকৈ পায়ো আহিছোঁ। আৰ্থিক দৈন্যতাতে প্ৰতিটো দিন পাৰ কৰা কলিয়া বৰাই পুত্ৰ ৰুবুক সৰুৰে পৰা দিছিল গাইড। ৰুবু আছিলে আগৰণুৱা, ইমানেই আগৰণুৱা, ইমানেই মেধা যে ৰুবুৰ প্ৰতিটো পদক্ষেপ দেউতাক ইমান সচেতন, ইমান সজাগ যে ৰুবুৱে কি কৰিছে প্ৰতি মুহূৰ্ততে দেউতাকে গাইড দি থাকে। আৰু কিছুমান কথা আছে অপ্ৰিয় হ'লেও সত্য, যিবোৰ নেকি আজি মই প্ৰকাশ কৰিব নোৱাৰোঁ। তেনেকুৱা কথা কিছুমান ৰুবুৰ দেউতাকে মোৰ আগত কয়, আৰু যাৰ কাৰণে নেকি আজি ৰুবুৰ উচ্চ খাপত, উচ্চ আসনত বহিবৰ কাৰণে সক্ষম হৈছে। ৰুবুৱে কিবা এটা কৰিছে, দেউতাকে পিছ মুহূৰ্ততে গৈ নজৰ ৰাখেগৈ যে এই কামটো সম্পূৰ্ণৰূপে কৰিলে নে নাই। এই কথাটো যেতিয়া ৰুবুৰ দেউতাকে গম পাব যে ৰুবুৱে এই কামটো কৰিলে বা পৰীক্ষাটো দিলে, ভালকৈ পঢ়িলে, ভাল ৰিজাল্ট এটা কৰিব, ভাল নম্বৰ পাব, এইটো শুনাৰ লগে লগে দেউতাক সম্পূৰ্ণ সুখী। কাৰণ শিক্ষা নহ'লেও মানুহৰ জ্ঞান থাকে, আৰু এই জ্ঞান বাস্তৱ ক্ষেত্ৰত কেনেদৰে প্ৰয়োগ কৰিব লাগে ৰুবুৰ দেউতাকে সেইটো জানে। বৰঙাবাৰীৰ ৰুবুৱে দেউতাকৰ আশা পূৰণ কৰি সঁচাকৈ কঢ়িয়াই আনিলে সন্মান। আচলতে মোৰ জীৱনলৈ যেতিয়াই প্ৰত্যাহ্বান আহে তেতিয়াই মই আচলতে এটা কথাই মনত পেলাওঁ যে মই যিটো পৰিস্থিতিৰ পৰা বিলং কৰোঁ, সেই পৰিস্থিতিটোৰ পৰা যদি মই ওলাই যাবলৈ হয়, মই মোৰ মা দেউতাক যদি উলিয়াই নিবলৈ হয়, মোৰ কাৰণে একমাত্ৰ ৰাস্তাটোৱে হৈছে শিক্ষা। গতিকে শিক্ষাৰ ক্ষেত্ৰত মই যিকোনো প্ৰত্যাহ্বান পালেও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। আৰু মই সময়ে সময়ে যেতিয়াই সেই প্ৰত্যাহ্বানসমূহ পাইছোঁ, সমাজৰ বিভিন্ন লোকে মোক বিভিন্ন প্ৰকাৰে সহায় কৰিছে। মেট্ৰিক পাছ কৰাৰ পাছত ব্ৰহ্মপুত্ৰ বুলি একাডেমীয়ে দায়িত্ব ল'লে। তাৰ পাছত আকৌ যেতিয়া মোৰ ভৱিষ্যতৰ সম্পৰ্কে মই চিয়ৰিটি নাছিলে, সেইখিনি সময়তে উদয়াদিত্য গোস্বামী ছাৰে মোৰ 3 বছৰৰ গুৱাহাটীত থকা মেলা তাৰ গোটেই দায়িত্বভাৰ তেওঁলোকে গ্ৰহণ কৰিলে। তাৰ পাছত যেতিয়া মই দিল্লী যাবলৈ বিচাৰিলোঁ, দিল্লীত পঢ়া শুনা কৰিব বিচাৰিলোঁ, সেইখিনি সময়তে চুতীয়া উন্নয়ন পৰিষদ, চুতীয়া জাতি ছাত্ৰ সন্থা, তেওঁলোকে মোক ফাইনেন্সিয়েলিয়ে হওক, তেওঁলোকে মোক মেণ্টেলিয়ে হওক, প্ৰত্যেকটো সময়তে তেওঁলোকে মোৰ কাষত থিয় দিলে। আৰু মই ভাবোঁ যে সেই ব্যক্তিসকলে মোৰ কাষত যেনেদৰে থিয় দিলে, সেই থিয় দিয়াৰ কাৰণে সেই মোৰ যেতিয়া এনেকুৱা এটা মুমেণ্ট আহে যে মই ভাবোঁ মই ভৱিষ্যত একো কৰিব নোৱাৰিম নেকি, তেনেকুৱা মুমেণ্টত সেই সকলোবোৰ ব্যক্তিয়ে যি সহায় কৰিছিল, সেই সহায়খিনিয়ে মোক বহুখিনি সহায় কৰিলে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।